উষানগৰী তেজপুৰত অগ্নিগড় উদ্যানত অসমীয়া ৱিকিপিডিয়াৰ ২৩ সংখ্যক জন্মদিন পালন কৰে। অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত সক্ৰিয় সদস্য নয়নজ্যোতি নাথে আগধৰা অনুষ্ঠানত কাৰ্যসূচী মৰ্মে প্ৰথমে যোৰহাট তিতাবৰৰ চেঙেলী চুকৰ নিবাসী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা বিত্তীয় ব্যৱস্থাপক তথা স্বতন্ত্ৰ যুৱ লিখক আৰু অনুবাদক প্ৰয়াত চন্দন চিৰিং ফুকনৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰি ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰে। স্মৃতিতৰ্পক হিচাপে অংশগ্ৰহণ কৰে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত প্ৰণামিকা অধিকাৰী। তাৰ পিছতে যুৱ লেখক প্ৰয়াত চন্দন চিৰিং ফুকন সোঁৱৰণিত চন্দনৰ বাটেৰে শীৰ্ষক এখন শ্ৰদ্ধাঞ্জলিপূৰ্বক স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। উন্মোচক হিচাপে অংশগ্ৰহণ কৰে অসমীয়া ৱিকিপিডিয়াৰ লগত জড়িত বিষ্ণু শইকীয়াই। তাৰ পিছতে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকল্পসমূহৰ সন্দৰ্ভত আলোকপাত কৰে বহুকেইজন গণ্যমান্য ব্যক্তিয়ে। শেষত যেতিয়া মই তাৰ পৰা মোৰেই বদলি হৈ আহিলে বৰপেটাৰ পৰা, সেইবাৰ মই দৌল উৎসৱ যাম বুলি ভাবিলোঁ। মই ৰাস্তাৰ পৰা তাক ফোন কৰিলোঁ, চন্দন মই তোমাৰ তাত গৈ আছোঁ, ৰেডি হৈ থাকিবা। সেইপৰাই মই তাৰ তাত গ'লোঁ, আমি দুয়োজন একেলগে দৌল উৎসৱ চালোঁ। জামুগুৰিৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, ডিলাইটফুল ৱৰ্ডছ। আজি আমাৰ অসমীয়া ৱিকিপিডিয়াৰ যিটো ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ, আজি ২৩ সংখ্যক জন্মদিন। জন্মৰ পৰা আজিলৈকে ৱিকিপিডিয়াই ২২টা বছৰ সম্পূৰ্ণ কৰিলে। তাৰোপৰিও আমাৰ অসমীয়া ৱিকিপিডিয়াৰ জন্মলগ্নৰ পৰাই জড়িত বুলি ক'ব লাগিব এজন সক্ৰিয় ৱিকিমিডিয়ান চন্দন চিৰিং ফুকন। তেওঁ কিছুদিন আগতে অকালতে আমাৰ মাজৰ পৰা হেৰাই যায়। তেওঁৰ স্মৃতিত আমি আজি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিছোঁ আৰু এই অনুষ্ঠানটোত আমাৰ অসমৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন অঞ্চলৰ লোক আহি লৈ পেলাই, তাৰোপৰিও তেওঁৰ চন্দন চিৰিং ফুকনৰ পৰিয়ালৰো ৩গৰাকী ব্যক্তি আহি লৈ পেলাই আজি আমাৰ মাজত উপস্থিত হৈছে। গতিকে আমি আনুষ্ঠানিকভাৱে খুব সৰুকৈ এই অনুষ্ঠানটো তেজপুৰৰ এই অগ্নিগড় উদ্যানতে পতাৰ কথা সিদ্ধান্ত লৈছিলোঁ আৰু সেই অনুসৰিয়ে আমাৰ আজি এই অনুষ্ঠানটো অনুষ্ঠিত হৈছে। গতিকে আমি আশা কৰিছোঁ আমাৰ এই যি ডিজিটেল মাধ্যমত আমাৰ অসমীয়া ভাষাটোক প্ৰতিষ্ঠা কৰাৰ যি চেষ্টা এমুঠিমান অসমীয়া মানুহৰ, এই আন্দোলনত আমাৰ অসমৰ সকলো মানুহেই যোগ দিয়ক আৰু এনেদৰেই আগুৱাই নি লৈ পেলাই আমাৰ অসমীয়া ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাত সকলোৱে সহায় সহযোগ আগবঢ়াওক। ইমানত আজি আমি সমবেত হৈছোঁ ইয়াতে অসমীয়া ৱিকিপিডিয়াৰ জন্মদিন পালন কৰাৰ অৰ্থে, আৰু লগতে আমি চন্দন চিৰিং ফুকন তেখেতৰ স্মৃতি ৰক্ষাৰ্থে এখন স্মৃতিগ্ৰন্থ উন্মোচনৰ কাৰণে ইতিমধ্যে স্মৃতিগ্ৰন্থখন উন্মোচন হৈ গ'ল। লগতে আমি তেখেতৰ স্মৃতি যুগমীয়া কৰিবৰ কাৰণে অসমীয়া ৱিকিমিডিয়া সমাজে কি পদক্ষেপ ল'ব সেইখিনিও আমি আলোচনা কৰিছোঁ। আমি আলোচনা কৰিছোঁ যে পৰিয়ালৰ সহযোগত এটা ন্যাস গঠন কৰা হ'ব আৰু সেই ন্যাসৰ তৰফৰ পৰাই অনাগত বছৰকেইটাত তেওঁৰ নামত বছৰটোৰ ৱিকিমিডিয়ান বুলি এটা বঁটা প্ৰদান কৰা হ'ব। ইতিমধ্যে ন্যাস গঠন হোৱাৰ আগতে সেই বঁটাটো প্ৰদান কৰাৰ যিখিনি যাৱতীয় কাম কাজ সেইখিনি ইতিমধ্যে আগবাঢ়িছে। চন্দন চিৰিং ফুকন আমাৰ অতি মৰমৰ এজন সহকৰ্মী আছিলে। সহকৰ্মী বুলি এইকাৰণেই কৈছোঁ যে আমি অসমীয়া ৱিকিমিডিয়া সমাজে যিখিনি প্ৰকল্পসমূহ চলাওঁ, আমি গোটেইকেইজন একোজন স্বেচ্ছাসেৱী। তাৰ মাজত চন্দন চিৰিং ফুকন এজন অতি আগৰণুৱা ল'ৰা আছিলে, সকলোৰে খুব মৰমৰ, আৰু সময়তকৈ আগতেই তাক হেৰুৱাই আমি খুব মৰ্মাহত হৈছোঁ। আৰু তাৰ নাম ৰাখিবৰ কাৰণে সি যাতে সদায় জীয়াই থাকে, অসমীয়া মানুহ তাক চিনি পাওক, কি কাম কৰি গ'ল অসমীয়া ভাষাটো প্ৰতিষ্ঠা কৰিবৰ কাৰণে, সেইকাৰণে আমি যৎপৰোনাস্তি চেষ্টা চলাই যাম।